wish you good morning. So today's topic is about the lesson, the page number 31. The name of the chapter is lesson is cooperate and prosper. তো আজি পাঠটোৰ নাম কি cooperate and prosper. Class 7 cooperate and prosper পাঠটো আজি আমি আলোচনা কৰিম ঠিক আছে তো সকলোৱে ওলাই লোৱা run your page open your books page number 31 okay ওলাইছানে তো ইয়াতে কৈছে প্ৰথমতে the friendly cow all red and white I love with all my heart she gives me cream with all her might to eat with apple tart তো কাউটোক মানে ফ্ৰেন্ডলি বুলি কৈছে কি কৈছে the friendly cow মানে বন্ধু হিচাপে তুলনা কৰিছে গৰু ঠিক আছে all red and white বুলি কৈছে ৰঙা আৰু বগা ৰঙৰ I love with all my heart she gives me cream with all her might তো ক্ৰীম বিলাক যিবিলাক আমি ক্ৰীম বিলাক যে খাওঁ এইবিলাক ক'ৰ পৰা হয় গাখীৰৰ পৰা হয় না নহয় ঠিক আছে এতিয়া চাই যাবা হা These lines of R.L. Stevenson may bring to your mind the picture of your mother feeding your baby sister. These lines of R.L. এইটো যিটো ওপৰত যিটো লাইন দিছিলে যে the friendly cow all red and white I love with all my heart she gives me cream with all her might to eat with apple tart. তো এই লাইনখিনি মানে R.L. Stevensonৰ পৰা অনা হৈছে তেওঁ লিখা These lines of R.L. Stevenson may bring to your mind তো এইটো R.L. Stevensone লিখিছিলে তেওঁ লিখা এইখিনি কথাই আমাক মনত পেলাই বুলি কৈছে The picture of your mother feeding your baby sister a bottle of frothy milk তো এই যে সৰু বাচ্চাবিলাকক যে গাখীৰ খুৱাই যে তোমাৰ দেখিছা নহয় সবে তো এইটোৰ কথা কৈছে দেই বটলত ভৰাই যে গাখীৰ খুৱাই যে তো ইয়াতে কৈছে when you had asked about the baby's plum cheeks your mom had said তো যেতিয়া আমি তোমালোকে মাক সোধা আৰু গালবিলাকৰ কথা মানে বেবিৰ তেতিয়া তোমালোকৰ মায়ে কি কয় এইটো কৈছে it is because of the creamy milk from Gujarat আৰু তেতিয়া কি কয় বুলি কৈছে it is because কাৰণ মানে এই যে creamy milk গুজৰাটৰ পৰা যিটো মিল্ক আহে সেইটো খোৱাৰ কাৰণে বেবিৰ মানে গালবিলাক ধুনীয়া হৈছে বুলি কৈছে plum cheeks বুলি কৈছে দেই You may be curious to know about the milk from Gujarat. তো তোমালোকে হয়তো জানিব বিচৰা গুজৰাটৰ যেটো গাখীৰৰ উৎপাদনৰ বিষয়ে তো let us read the story of the milk from Gujarat and the author of it. তো বলা এতিয়া পঢ়িব দিছে আৰু let us read the story of milk from Gujarat and the author of it. আৰু ইয়াৰ গুজৰাটৰ বিষয়ে আৰু ইয়াৰ অথৰৰ বিষয়ে মানে লেখকৰ বিষয়ে আমি জানো বুলি ঠিক আছে তাৰপিছত কৈছে the people of Gujarat were mostly farmers তো গুজৰাটৰ যিবিলাক মানুহ আছে তো বেছিভাগে তেওঁলোকে কি খেতিয়ক বুলি কৈছে দেই they rear cattle but remain poor in spite of their hard work তো তেওঁলোকে বহুত কষ্ট বুলি কৰে বুলি কৈছে তেওঁলোকে গৰু পোহে তেতিয়াও মানে কঠোৰ পৰিশ্ৰম কৰে তেতিয়াও দুখীয়া হৈ আছে বুলি কৈছে আৰু থাকি দেই The poor plight of these farmers moved the heart of the Iron Man of India, Sardar Vallabhbhai Patel. যাৰ যাৰ অন হৈ আছে এইটো অফ কৰি দিয়া মাইকটো তো এইটো কথা মানে কোনে কৈছে The poor plight of these farmers moved the heart of the Iron Man of India, Sardar Vallabhbhai Patel. তো এই মানুহখিনিৰ যিখিনি দুখ দুৰ্গতিখিনি মানে সৰ্দাৰ বল্লভভাই পেটেলত মানে মনত চুই গৈছিল যে তেওঁ এওঁলোকে ইমান কষ্ট কৰে হলেও দুখীয়া হৈ আছে এওঁতে He was determined to bring prosperity into their lives আৰু তেওঁ মানে কঠোৰ পৰিশ্ৰম কৰিছে বুলি কৈছে সৰ্দাৰ বল্লভভাই পেটেলে ঠিক আছে বুজি পাই আছা
so he decide ঠিক আছে so চাই যোৱা line by line হা so he decided to organize them into a cooperative force and thus provide them with a steady source of income তো তেওঁলোকক মানে এই যিখিনি খেতিয়ক আছিলে ফাৰ্মাৰ্ছ আছিলে তেওঁলোকক মানে একেলগ কৰি হিনি তেওঁলোকে কোঅপাৰেটিভলি মানে এক সহযোগিতাৰে এটা মানে কি কৰিলে এটা ইনকামৰ সোর্স ওলালে মানে বুঝছা this task was assigned to Mr. Tribhuvan Das Patel আৰু এই কামটোৰ মানে কাক দায়িত্ব দিছিলে মিষ্টাৰ ত্ৰিভুৱন দাসক দেই পেটেল আছিলে তেওঁ ত্ৰিভুৱন দাস পেটেল ঠিক আছে he united the disorganized farmers and started a cooperative dairy unit আৰু তেওঁলোকে কি কৰিছিলে ফাৰ্মাৰ বিলাকক লগত লৈ হিনি এটা ডায়েৰী খুলিছিলে this system of cooperative effort eliminated the middlemen who harassed and exploited the ignorant farmers কাৰোবাৰ মাইকটো অন হৈ আছে অফ কৰি দিয়া তো ইয়াতে কি কৈছে এই যেটো টাস্ক কাম আছিলে ত্ৰিভুৱন দাস আৰু পেটেলে যেটো কৰিছিলে অৰ্গানাইজ কৰিছিলে আগতে যেটো ডিসঅৰ্গানাইজ ফাৰ্মাৰ্স বিলাক আছিলে মানে যিবিলাকৰ একেলগে কাম মিলি কাম কৰা নাছিলে সিহঁতে আকৌ অৰ্গানাইজ হলে একেলগ হল ঠিক আছে দেন ডায়েৰী ইউনিট খুলিলে this system of cooperative effort eliminated the middlemen who harass and exploit the ignorant farmers আৰু যিবিলাক মানে মিডিল আছিলে মধ্যবিত্ত শ্ৰেণীৰ মানুহবিলাক আছিলে আৰু যিবিলাক তেওঁলোকৰ ক্ষতি হৈছিলে আৰু ইগনোৰেন্ট কৰা হৈছিলে তেওঁলোকক ভালদৰে সুবিধাবিলাক পোৱা নাছিলে তো তেওঁলোকৰ মানে সেইবিলাকৰ পৰা তেওঁলোকে পৰিত্ৰাণ পাইছিলে বুলি কৈছে But Tribhuvan Das Patel found it difficult to compete with a British diary in Mumbai. আৰু মুম্বাইত যিটো ব্ৰিটিছ ডায়েৰী আছিলে সেই ডায়েৰীটোৰ লগত মানে কম্পেয়াৰ কৰিব পৰা নাছিলে বুলি কৈছে ঠিক আছে At this point of time it was kind providence that brought a young energetic intelligent and ambitious Indian engineer আৰু সেই সময়তে কি কৈছে এজন ইঞ্জিনিয়াৰক আনা হল বুলি কৈছে ঠিক আছে ইণ্ডিয়ান ইঞ্জিনিয়াৰ হয় তেওঁ আৰু তেওঁক ট্ৰেইন কৰা হৈছিলে আমেৰিকাত টু ৱৰ্ক এট দ্য ডায়েৰী ৰিচাৰ্চ ইনষ্টিটিউট আনন্দ তো তাতে তেওঁক মাতা হৈছিলে ইঞ্জিনিয়াৰজনক ঠিক আছে কি 31 ইমান দেৰিকে আহিছা যে তুমি এতিয়া কেইটা বাজিছে আমি আধা আধি শেষে হল দে পেজ নাম্বাৰ 31 Tribhuvan Das sought this clever young man's assistance তো ত্ৰিভুৱন দাসে কি কৰিছিলে সহায় বিচাৰিছিলে ঠিক আছে এই মানুহ ইঞ্জিনিয়াৰজনৰ পৰা this young man was none other than ভাৰ্জিছ কুৰিন আৰু সেই ইঞ্জিনিয়াৰজনৰ নাম কি আছিলে ভাৰ্জিছ কুৰিন আছিলে ঠিক আছে he helped Tribhuvan Das Patel to set up a processing plant তো তেওঁ হেল্প কৰিছিলে ত্ৰিভুৱন দাসক এটা প্ৰসেসিং প্লান্ট তৈয়াৰ কৰাৰ ঠিক আছে this marked the birth of Amul and rest is history আৰু সেইটোই আছিলে কি আমুল ডায়েৰী আছিলে বাৰ্ড মানে আমুলৰ জন্ম হৈছিলে সেইটোই আমাৰ কি এটা হিষ্ট্ৰিকেল ইভেন্ট আৰু Shall we trace the history and the man who made this history? It tells how he strove incessantly in order to expand Amul milk unit. It also tells us about how, through this relentless effort, the dream of Vallabhbhai Patel was fulfilled. আৰু এইটোৱে মানে যেটো আমাৰ সৰ্দাৰ বল্লভভাই পেটেল আছিলে আইৰন ম্যান অফ ইণ্ডিয়া তেওঁৰ যেটো সপোন আছিলে সেইটো সম্পূৰ্ণ হল বুলি কৈছে ঠিক আছে তো আমুল ডায়েৰী ফাৰ্স্ট কোনে ইণ্ডিয়াত প্ৰথমে কিবা কৰিছিলে তো নাম আহিলে তোমালোকে লিখিব লাগিব ঠিক আছে তো ভাৰ্জিছ কুৰিন আছিলে লগত ত্ৰিভুৱন দাস পেটেল Dr. Varghese Kurin was born in Calicut on 26 November 1921 কালিকাটত জন্ম হৈছিলে ডক্টৰ ভাৰ্জিছ কুৰিনৰ 1921 26 November He got his first degree in physics and he studied
BE আৰু ফিজিক্সত তেওঁ ডিগ্ৰী পাইছিলে আৰু মেকানিকেল ইঞ্জিনিয়াৰিং এট দ্য ইউনিভাৰ্চিটি অফ মাদ্ৰাছ আৰু মেকানিকেল ইঞ্জিনিয়াৰিং তেওঁ কৰিছিল মাদ্ৰাছৰ পৰা He went on a scholarship to the USA and passed the MS degree with distinction তেওঁ স্কলাৰশ্বিপৰ থ্ৰু দি ইউএছত গৈছিলে আৰু তাৰ পৰা তেওঁ MS ডিগ্ৰী পাইছিলে আৰু উইথ ডিষ্টিংশ্যনেৰে পাছ কৰিছিলে He was also very good at cricket, tennis and boxing. তোমালোকৰ প্ৰশ্ন আহিব পৰীক্ষাত মানে ডক্টৰ ভাৰ্জিছ কুৰিনে কিহত ভাল আছিলে তেওঁ ভাল আছিলে কি খেলত আছিলে He was also very good at cricket, tennis and boxing. ঠিক আছে When he returned to India, he joined the government diary at Anand. তো যেতিয়া তেওঁ ৰিটাৰ্ণ হৈছিলে ইণ্ডিয়াত তো আনন্দ নামৰ এটা ডায়েৰী আছিলে আমুল ডায়েৰী তাত তেওঁ জইন কৰিছিলে গুজৰাটত As a dairy engineer, but he felt it was not a challenging job for him, so he agreed to help Mr. Tribhuvan Das Patel. তো তেওঁ মানে কি কৰিছিলে তেওঁৰ কাৰণে মানে চেলেঞ্জিং জব নাছিলে সেইকাৰণে তেওঁ ত্ৰিভুৱন দাসক হেল্প কৰিম বুলি তেওঁ এগ্ৰী হৈছিল ঠিক আছে তাৰপিছত কৈছে This was how the Amul Dairy came into existence in Gujarat. আৰু কেনে মানে আমুল ডায়েৰী কেনেকৈ আহিলে তেওঁৰ থ্ৰু দিয়ে মানে আমুল ডায়েৰীটো গুজৰাটত আহিল বুজি পাইছানে Dr. Varghese Kurin developed the Amul Dairy unit into the largest cooperative dairy in India. তো ডক্টৰ ভাৰ্জিছ কুৰিন যিটো ডেভেলপ কৰিছিলে আমুল ডায়েৰীটো সবচে ডাঙৰ আছিলে ইণ্ডিয়াৰ ঠিক আছে As a result of Dr. Kurin's relentless effort, the poor milk producers were protected from being exploited. আৰু যিবিলাক মানে পোৰ মানে দুখীয়া শ্ৰেণীৰ মানে গাখীৰ উৎপাদনকাৰীবিলাক আছিলে তো তেওঁলোকৰ যিবিলাক ৱেষ্ট হৈ গৈছিলে আগত গাখীৰবিলাক সেইবিলাক তেওঁলোকে এতিয়া মানে তেওঁলোকৰ ৱেষ্ট হোৱা নাই আৰু মানে নষ্ট হৈ নাযায় আৰু এইটো আমুল ডায়েৰী হোৱাৰ পৰা The farmers came to appreciate the spirit of cooperation in addition to acquiring marketing skills. আৰু তাৰ পৰা তেওঁলোকে marketing skills পাই গ'ল দক্ষতাবিলাক He introduced various reforms in the administrations of Amul Dairy. আৰু তেওঁলোকে ইয়াৰে পৰা আমুল ডায়েৰীৰ যিটো এডমিনিষ্ট্ৰেশ্যন আছিলে গঠন হ'ল বুলি কৈছে He proposed the distribute half of its profit to the milk producer as dividend. Dr. Kurin's reforms improved the rural economy considerably. This provides the saying, the woman who wants a buffalo celebrates Diwali every day. আৰু ইয়াৰে যিটো মানে লাভ হৈছিলে মিল্ক প্ৰডাকশ্যনৰ পৰা তাৰে মানে প্ৰফিট বিলাকক এই প্ৰডিউচাৰ বিলাকক দিয়া হৈছিলে যোনে যোনে মানে তেওঁলোকে উৎপাদন কৰিছিলে দুখীয়া শ্ৰেণীৰ মানুহবিলাকক আৰু তাতে মানে ডক্টৰ কুৰিনে মানে চেঞ্জ লৈ আহিছিলে ৰিফৰ্ম লৈ আহিছিলে আৰু সেইটোৰ কাৰণে মানে কি কৰে ইয়াতে সেইটোৰ কাৰণে ডক্টৰ মানে ইয়াত তাৰে মানুহখিনি গুজৰাটৰ মানুহখিনিয়ে ওমেন বিলাকে চেলিব্ৰেট কৰে বাফেলো চেলিব্ৰেট দিৱালী এভৰি ডে দ্য ওমেন হু ৱান্টছ এ বাফেলো celebrates Diwali every day. ঠিক আছে দিৱালী চেলিব্ৰেট কৰে বুলি কৈছে Dr. Kurin made India the largest milk producer of the world. আৰু কি কৈছে ইয়াতে ডক্টৰ কুৰিনে ইণ্ডিয়াৰ মানে লাৰ্জেষ্ট মিল্ক প্ৰডিউচাৰ হিচাপে স্বীকৃতি দিছিল বুলি কৈছে আৰু তেওঁ সৃষ্টি কৰি থৈ গৈছে বুলি ক'লে Dr. Kurin established the National Dairy Development Board NDDB and designed the Operation Flood Program. ঠিক আছে Dr. Kurin may rightly be called the architect of Indian's modern dairy industry. আৰু ডক্টৰ কুৰিনক কি বুলি জনা যায় architect of Indian's modern dairy industry বুলি জনা যায় architect of India's modern dairy industry বুলি জনা যায় and the father of the white revolution আৰু কি বুলি জনা যায় father of the white revolution মানে change he has been honored with the very high civilian awards such as Padma Shri and Padma Bhushan
পদ্মশ্ৰী আৰু পদ্মভূষণ এৱাৰ্ড দিয়া হৈছিলে তেওঁক, ডক্টৰ ভাৰ্জিছ কুৰিনক। His achievements were recognized internationally and he was awarded the prestigious Ramon Magsaysay Award for the Community Leadership। আৰু তেওঁক কিহৰ কাৰণে মেগাছেছে এৱাৰ্ড দিয়া হৈছিলে? ৰেমন মেগাছেছে এৱাৰ্ড কমিউনিটি লিডাৰশ্বিপৰ কাৰণে দেই। Dr. Kurin has succeeded in keeping the wool from the door of our farmers. His efforts have made the Indian farmers healthy, wealthy, cheerful, and wise. Thanks to Dr. Kurin, our children are blessed with quality milk, butter, cheese, not to forget the chocolates and ice cream. আমাৰ যিবিলাক আইচক্ৰীম, চকলেটছ এইবিলাক ক'ৰ পৰা হয় বুলি কৈছে? এই আমুলৰ পৰাই হয় বুলি কৈছে। আৰু এই আমুলৰ সৃষ্টি কোনে কৰিলে? ডক্টৰ